চৰাইদেউ জিলাৰ অভয়পুৰ বনাঞ্চল বেদখল মুক্ত কৰিবলৈ বাতৰি প্ৰকাশ কৰাৰ পাছতেই ফোনযোগে ভাবুকি সাংবাদিকক। বিজেপি নেতা জনৈক বৰা আৰু জনৈক বৰগোহাঁইৰ উপাধি দুই নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল চফৰাই আৰক্ষী চকীত। 31 জুলাইত বাতৰি প্ৰকাশৰ দিনাই নিশালৈ চৰাইদেউ জিলা বিজেপিৰ যুৱ মৰ্চাৰ এগৰাকী নেতাই ফোনযোগে বিভিন্ন গালি-গালাজ কৰাৰ উপৰি প্ৰাণে মৰাৰ ভাবুকি দিয়ে সাংবাদিক কপিল চেতিয়াক। একে সময়তে চিংলু পথাৰৰ জনৈক বৰগোহাঁই উপাধিৰ আন এজন ব্যক্তিও মেছেঞ্জাৰৰ জৰিয়তে ভাবুকি প্ৰদান কৰে সাংবাদিকগৰাকীক, যাৰ ফলত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চৰাইদেউ জিলাত। ইয়াৰ পৰিপ্ৰেক্ষিতত সাংবাদিকগৰাকীয়ে চফৰাই আৰক্ষী চকীত ভাবুকি দিয়া দুই ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আনহাতে সাংবাদিকৰ নিৰাপত্তা বিচাৰি চৰাইদেউ প্ৰেছ গিল্ড আৰু আপকো চৰাইদেউ জিলা সমিতিয়ে দাবী উত্থাপন কৰিছে। দৈনিক জনমভূমি কাকতৰ সংবাদদাতা কপিল চেতিয়াই যি বেদখল মুক্ত কৰিবৰ বাবে সংবাদ পৰিৱেশন কৰিছিল আৰু সেই সংবাদ কৰাৰ বাবে বেদখলকাৰী তথা বিজেপি নেতা গুণ বৰাই যি পানে মৰাৰ ভাবুকি দিছে, এই কাৰ্যক চৰাইদেউ জিলা আপকৈ আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু এই ক্ষেত্ৰত বিশেষকৈ ইতিমধ্যে আমি সদল বলে আহি আমি সকলোৱে কেৱল আপকো নহয় চৰাইদেউ জিলাৰ সকলো সাংবাদিক সংগঠনৰ বিষয়ববীয়াসকল আহিছে, ইয়াত এজাহাৰ দাখিল কৰিছে। আৰু গুণ বৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে ব্যৱস্থা ল'ব নিশ্চয় আমি আশাবাদী, আৰু মুখ্যমন্ত্ৰীলৈ এই বিষয়ে নিশ্চয় আমি পঠিওৱাৰ ব্যৱস্থা কৰিম। কিন্তু ইয়াৰ অতিকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি যে বেদখল মুক্ত কৰিবৰ বাবে সাংবাদিকে বাতৰি কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে স্বয়ং আচলতে বেদখল মুক্ত কৰিবৰ সমগ্ৰ ৰাজ্যত উচ্ছেদ অভিযান চলাই আছে। তেনে সময়তে আচলতে আমি জানিব পাৰিছোঁ যিজন গুণ বৰাই নিজে বেদখল কাৰ্যত জড়িত হৈ পৰিছে। আৰু তেনে ব্যক্তিক বিজেপিৰ এজন নিজকে ডাঙৰ নেতা বুলি কোৱা যিজন ব্যক্তি গুণ বৰাৰ ক্ষেত্ৰত বিশেষকৈ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ ইয়াত আছে, লগতে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আছে। তেওঁলোকে তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব এইটো লক্ষণীয় হ'ব। কিন্তু আমি চৰাইদেউ জিলা আপকোৰ লগতে আমি চৰাইদেউ জিলাৰ বাকী সংগঠনসমূহে কিন্তু এই গুণ বৰাৰ বিৰুদ্ধে আমি প্ৰতিবাদ আমি কৰি যাম। আৰু তেওঁৰ বিৰুদ্ধে যদি কোনো ব্যৱস্থা নলয় তেতিয়াহ'লে ইয়াতকৈ আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।